এখানে কিবা অৰ্ডাৰ কৰিছিলো অৰ্ডাৰ কিবা লাগিয়ে থাকে বস্তুবোৰ সিলেক্ট কৰোতে কৰোতে কনফিউজন হয় কালি মানে ওলাই গৈছিলো ওলাই যাতে মছলা চাই খালো ৰাস্তাতে তো নহয় লাগিলো বুলি অকমান নম্বৰ কাৰ এনেকুৱাটো বইল কৰিলো জগতি ৰাতিৰ ভাত আহি গলো পাকঘৰলে মোৰ ডিউটি কৰিবলৈ এয়া প্ৰথমটো টিপ বনাই আছো এয়া আলফুলৰ কাৰণে ইয়াতে গাজৰ আছে সাগু আছে ব্ৰকলি তা কণী দি পিনে ফেটি লৈছো আলু আছে তাৰপিছত ধুনীয়াকৈ মিক্স কৰি পিনে ঘি অকমান ভাজি দিছো শব্দ ওপৰত কিবা কাম চলি আছে চাগে সম্ভৱ আৰু এয়া হৈ গ'ল তাইক মই খাবলৈ দি থৈ আহোঁ এতিয়া আমালে বনাও আমালে ভাবিছো আজি ব্ৰেডকে গৰম কৰো কালি ব্ৰেড আনিছিলো তাকে গৰম কৰি খাওঁ ৰাতিপুৱা ব্ৰেড কিখন হেকি আছো লগতে অকমান বাটাৰ দি দিছো হেল্ল' এভৰিৱান আপোনালোকক সকলোকে বিং নিহাৰিকা চেনেলটোলৈ বহুত বহুত স্বাগতম জনালোঁ আশা কৰোঁ সকলো ভালে কুশলে আছে মোৰহে অকমান গা ভাল নহয় মাজতে জ্বৰ হ'ল চৰ্দি হ'ল কাহ তেনেকৈ এতিয়া বাৰু অকমান ভাল পাইছোগে ঠাণ্ডা দিনটো হেতু কাৰণে বেয়া পাওঁ জানেনে এই চৰ্দি জ্বৰ এইবিলাকৰ কাৰণে আৰু সতে বছৰো যাবলে হ'ল নহয় নে ইয়াত মই দুখন ব্ৰেড লৈছো আৰু এফালে লৈছো পিনাট বাটাৰ ভাল লাগে মোৰ খাই ব্ৰেডৰ লগত আৰু এফালে লৈছো টেঙা মৰাৰ যে গুটিটোৰ পৰা মই নিজে বনাই লৈছিলো সস ইমান টেষ্টি হৈছে না খাবলে গুড় দি পিনে বনাইছো টেঙা অলপ মিঠা এইখিনি ব্ৰেডখিনি খোৱাৰ আগতে মই জিৰা ৱাটাৰ ৰাতিপুৱা প্ৰায় খাওঁ আজিও খাই লওঁ তেনেকৈ মই পটককে আৰু এফালে আছে একাপ কফি আৰু এয়া মই ৰাতিপুৱাৰ আজি ব্ৰেকফাষ্ট কৰি আছো আজি ব্ৰেডকে খাই দিছো মানে এফালে পিনাট বাটাৰ এফালে জেম লগাই পিনে আৰু কিবা মাত হৈ আছিল ওপৰত হেতু কাৰণে ভয়েস ওভাৰ দি দিছো মই তাই শুই পিনে এই মাত্ৰ উঠিছে আৰু এইফালে মই তাইৰ কাৰণে কিবা অৰ্ডাৰ কৰিছিলো অনলাইনৰ পৰা সেই আহি পাইহি ঠাণ্ডা দিন যে আৰু সৰু ল'ৰা ছোৱালীনো কিবা না কিবা লাগিয়ে থাকে যোৱা বছৰৰ কাপোৰবিলাকতো এতিয়াতো নহয় তাই ডাঙৰ হ'ল অলপ সেইকাৰণে কিছুমান বস্তু চব ল'ব লগা হৈছে নতুনকৈ এতিয়া আজিকালি আৰু পাৰ্চেল আহিলে মানে মই এক্সাইটেড হৈ থাকোঁ খুলিবৰ কাৰণে কেনেকুৱা আহিব কি আহিব বুলি মোৰ পাৰ্চেলবিলাকতকৈ তাই পাৰ্চেলবিলাক কাৰণে মই বেছি এক্সাইটেড হৈ থাকোঁ আৰু এফালে দুটা মই চুৱেটাৰ অৰ্ডাৰ কৰিছিলোঁ এইটো প্ৰথমটো হৈছে অৰেঞ্জ কালাৰৰ এটা আৰু এইটো ব্লু কালাৰ এটা ছেট হয় মই দেখাম বাৰু খুলি ভালকৈ এইটো হৈছে ফাৰ্ষ্ট চুৱেটাৰটো এইটো ছিংগল চুৱেটাৰ হয় এনেকৈ অ'পেন ফ্ৰণ্টটো অ'পেন হয় অৰেঞ্জ কালাৰ বৰ কিউট চুৱেটাৰটো বেবী হাগৰ হয় কাপোৰটো বিৰাট ছফ্ট হয় নেক্সটটো ব্লু কালাৰত এইটো হৈছে পেণ্ট লগত এইটো পেণ্ট উলেন যে আৰু তাইৰ কাৰণে পুৰা পাৰফেক্টলি মানে এইটো চাইজত হ'ব ডাঙৰ হ'লে একো আপত্তি নাই অহা বছৰলৈ পিন্ধি দিব পাৰিব সৰু হ'লেহে বেয়া মানে এইটো হয় কাপোৰটো ছফ্ট হয় মই এতিয়া পিন্ধাই চাওঁ তাইক এটা এটাকৈ আৰু লগতে এইটোৰ পেণ্ট এটাও আছে বাৰু এইটো পেণ্টটো জোখত হ'ব তাইলৈ এইটো অৰেঞ্জ কালাৰটো নক'ব এনেকৈ হাতখন ভৰাই দিছোঁ ইয়াতে এনেকৈ এইফালে এইটো হাতখন ভৰাই দিয়া হাতখন ভৰাই দিয়া এইফালে হৈ গ'ল বাবা নতুন চুৱেটাৰ কেনেকুৱা লাগিছে ভাল লাগিছে ন হৈ যাব দিয়া তুমি অহা বছৰলৈ এই চুৱেটাৰটো পিন্ধিব পাৰিবা ন এইটো হাতটো দিয়া এইফালে ভৰাই দিয়া ভৰাই দিয়া আকৌ দেখি ভৰাই দিয়াচোন হাতখন এইটো হৈছে ব্লু কালাৰটো বেয়া লগা নাই ধুনীয়া লাগিছে এইটো লাগে তাইক লোৱা দুইটা ৰাখিয়ে দিম ৰিটাৰ্ণ নকৰোঁ মানে চাইজ একদম পাৰফেক্টলি হৈছে ন থাকে এতিয়াও তাইক ভাত খুৱাই লওঁ অকণমান তাৰপিছত আমিও খাওঁ আজি ছানডে যদিও একো ফাণ্ডে নহ'ল মানে কি আৰু আজি মাছ মাংস আনিবলৈ নগ'লোঁ ৰাতিপুৱা লাগিলোঁ দুইটাই অকণমান সেইকাৰণে সিও নগ'ল ময়ো নগ'লোঁ নহ'লে আজি মাংস খোৱাৰ কথা আছিলে দীপ তোমাৰে হয় আহা কণী অকণমান আৰু ভাত অকণমান দালি অকণমান দিছোঁ তাই শুকানকৈ খাই ভাল পায় যে আহা এইফালে আহা দাইল দি দিলে খাই বেয়া পায় সেইকাৰণে শুকানকৈ দিছোঁ তথাপি দাইল অকণমান ছাইডত দি থৈ দিছোঁ মই আহা খাবা তোমাৰে হয় আহা তাইক নিজে খাবলৈ দিলে বহুত লেতেৰা কৰে কিন্তু নিজে খোৱা অভ্যাসবিলাক কৰাই আছোঁ মাজে মাজে কি হ'ল কোৱা তাইক খোৱালোঁ আলফুলক ভাত এতিয়া আমিও খাই লওঁ খাই বৈ মই মিনি ব্লগ এটা মানে এডিট কৰিব বাকী আছে সেয়া কৰি লওঁ আপোনালোকক তেন্তে পাছত লগ পাই আছোঁ হেল্ল' এভৰিৱান এতিয়া 3:30 মান বাজিছে জাষ্ট শোৱাৰ পৰা উঠিলোঁ মই নুশুলোঁ বাৰু তেনেকৈ আলফুল অকণমান হ'লে তাই সাৰে পাই গ'ল উঠি গ'ল বেছি নুশুলেই তাৰপিছত এতিয়া অকণমান চৰ্দি ভাৱ এটা আহি আছে মোৰ কিবা এটা খাওঁ লাগি আছে মোৰ লগতে
তাতে গাখীৰ চাহ একাপকে বনাই খাওঁ নেকি ভাবিছোঁ আলফুলকো কিবা এটা খাবলৈ দিওঁ তাকে এইডোখৰত সেই পিনে ভিডিঅ' কৰিছোঁ মানে লাইটটো এইডোখৰত অলপ ভাল মানে অকণ ভিতৰলৈ গ'লে লাইট একদম নাহে মানে সেইটো কাৰণে এফালে ব্ৰেড দুখন গৰম কৰি লৈছোঁ আৰু ৰাতিপুৱা যে বনাই দিছিলোঁ আলফুলক সেয়া অকণ গৰম কৰি দিছোঁ আৰু এফালে চাহ বনি আছে কালি মানে ওলাই গৈছিলোঁ ওলাই যাতে মছালা চাই খালোঁ ৰাস্তাতে মটকা চাই ইমান ভাল লাগিলে খাই তাকে বোলো আজি বোলো বনাই খাওঁ অকণমান ইলাইচি আদা চাদা দি পিনে ধুনীয়াকৈ বনাইছোঁ খাওঁ লাগে কেতিয়াবা গাখীৰ চাহ দি ঠাণ্ডা দিনত মেইনলি লাগে কিন্তু গেছৰ প্ৰব্লেম কৰে কিন্তু সেইটো কিন্তু মই মানিব লাগিব তথাপিতো নেৰোঁ মানে কিন্তু আগতকৈ বহুত কমাই দিলোঁ এওঁ মানে খালেই গালি দিয়ে গেছ হয় বুলি কোৱা তথাপিতো নেৰা বুলি কিন্তু কেতিয়াবাহে খোৱা হৈছে কেতিয়াবাই আমাৰ চাহ ৰেডি ওপৰত অকণমান এনেকৈ মালাই অকণ লগাই লৈছোঁ এইফালে কেক 2 পিচ আৰু ব্ৰেড এপিচে লৈছোঁ এপিচ নাই খোৱা মই ঠাণ্ডা হ'ল কিজানি তাইক মই দি থৈ আহোঁ এইটো লোৱা খোৱা আহা কি খোৱা টেষ্টি নে জ্ঞানী টেষ্টি নে আলফুলে খাই ফিনিছ কৰিলে দেই নিজে খালে তাই এই অকণমান কুটা-কুটি থাকি গ'ল আৰু বাকী তাই টিভি চাই আছে এয়া মাজে মাজে চাবলৈ দিওঁ আমাৰ তাই আৰু কালি টুপি এটা আনি দিছিলোঁ আগৰ টুপিকেইটা সৰু হ'ল যে টুপি নিপিন্ধে এটা বেয়া কৰিলে টুপি বাৰু এইটো নতুনকৈ আনি দিছোঁ এতিয়া পিন্ধোৱাৰ লগে লগে পিন্ধাই দিয়াচোন খুলি দিব তাই লগালগ সেইকাৰণে এইটো লগাই দিবা পিন্ধা টুপিটো নানা পাপাও পিন্ধি আছে তুমিও পিন্ধা দেই গুড গাৰ্ল পিন্ধি থাকা পাপাই পিন্ধি আছে চোৱা খুলিব এতিয়া নালাগে হ'ব দিয়া পিন্ধিব নালাগে হ'ব দিয়া দেখিছে ন ইয়াত টুপি পিন্ধাবই নোৱাৰি মুঠতে সেইকাৰণে চৰ্দিও লাগি আছে উপায় নাই আৰু মানে অলমষ্ট সন্ধিয়া হৈছেগৈ আৰু অলপ আন্ধাৰ হৈ আছে ইমান আন্ধাৰ মানে পোহৰ হৈ আছে বাৰু আৰু এওঁ যাবলৈ ওলাইছে এতিয়া বজাৰলৈ ৰাতিপুৱা কৈছিলোঁ নহয় লাগিলোঁ বুলি অকণমান নামাতাকে আছিলোঁ কিন্তু এতিয়া মাতিছোঁ আৰু উপায় নাই মাতিব লগা হৈ যায় আৰু মানে যায় বজাৰলৈ আজি যে বজাৰ যোৱা নহ'ল সেইটো কাৰণে আদা আছে নহৰু আনিবা বেগ এটা লৈ যোৱা নহৰু আনিবা আৰু পাচলি চব আছেই আৰু কাৰ এনেকুৱা হয় ক'বচোন বাৰু নামাতাকে থাকোঁ বুলি ভাবিলেও মানে লাষ্টত উপায় নাপাই মাতিব লগা হৈ যায় মানে কি আনিছা লাইপাত আনিছা ন আমাৰ এওঁ বজাৰৰ পৰা আহিলে আৰু আজি লৈ আহিছে অকণমান গাহৰি মাংস আজি মানে ৰাতিপুৱাই খোৱা কথা আছিলে গাহৰি মাংস কিন্তু কৈছিলোঁ যে ৰাতিপুৱা লাগিলোঁ বুলি সেইটো কাৰণে তেওঁ নগ'ল মই মাত চাত নামাতিলোঁ যে লগা নাই আচলতে কথা এটা তেওঁ ক'লে খঙতে মাত চাত নামাতিলোঁ মই তাৰপিছত তেওঁ নগ'ল আৰু তেওঁ লৈ আহিছে লগতে লাইপাত গাহৰি মাংসৰ লগত কিন্তু আজি লাইপাত নাখাওঁ আজি খাম এয়া কাঠআলুৰ লগত খাম সেইদিনা আনি থোৱা আছিলে গাহৰিৰ লগত খাম বুলি আনি থৈছিলোঁ কিন্তু এয়া কাঠআলু হ'ল 2 দিনমান আনি থোৱা আগতে আমাৰ ঘৰত ইমান মানে এইটো হয় যে ডাঙৰ কাঠআলু যে আমি খানো মাঘৰ বিহুত মিলি পিনে মা আমি চবেই ইমান ডাঙৰ ওলায় আজিকালি আছেগৈ নাই জানো মাক ফোন কৰি সুধিব লাগিব এনেই এডাল দুডাল ক'ৰবাত থাকে আৰু এই মাংসখিনি মই এতিয়া ভালকৈ ধুই মেলি বইল কৰি লওঁ মাংসখিনি বইল হৈ থকা মানে মই এওঁ কাটিবলৈ দিওঁ কাঠআলুটো চুৰিখন লৈ আহিছোঁ এতিয়া এওক মানে এইটো কাঠআলুটো কাটিবলৈ দিওঁ যেতিয়া কিবা টান বস্তু হয় নহয় যেনিবা ঔটেঙা কাঠআলু যেনিবা ক'লোঁ ৰঙালাও এওক কাটিবলৈ দিওঁ যদি ঘৰত থাকে আৰু তেতিয়া আৰু কাটা এতিয়া তুমি এইখিনি আৰু চিন্তা কৰি আছোঁ মই কাঠআলুটো বইল কৰি লওঁ নে ফাৰ্ষ্টতে নে এনেকৈ বনাই দিওঁ এতিয়া সিজিব নে নিসিজে এইটো ডাউট হৈ আছে নমি আধা কাটা গোটেইখিনি নালাগে মানে পাৰিবা জানো এখনে পাৰিবা জানো কাটিবলৈ ৰ'বা হাত কাটিব মই বেলেগ কটাৰী এখন আনি দিওঁ বাকলি এও গুচাই দিলে আধা কাটিলে এতিয়া আকৌ কাটিছোঁগৈ মই ভাল লাগিছে কাটি পিনে খচক কৰিছে শব্দটো ন সিজিব যেন লাগিছে এনেকৈ ডাইৰেক্ট বনাই দিম নেকি ন নিজিলে মানে কুকাৰত মাৰি দিম হ'ব ভাজিব লাগিব তেল গাহৰি মাংসখিনি ভাজি লৈ ফাৰ্ষ্টত বাকীখিনি তাৰপিছত দিম আকৌ ন এইফালে মাংস ভাজি থকা হৈছে আদা নহৰু দিবলৈ লৈছে মই অকণমান লাইপাত বইল কৰি দিছোঁ আৰু মাংসখিনি অলপ সিজিছেগৈ আৰু এতিয়া কাটি দি দিব দিয়া মেন্থল লৈ আহিছোঁ অকণমান মেন্থলৰ গোন্ধ লওঁ মই ভালে পাওঁ বা ঠাণ্ডাই হৈ গ'ল পানী আমি তোমাৰ লৈ থকা টাৱেলখন দিয়াচোন আমাৰ আলফুল হোৱাৰ পৰা উঠিলে হাই কোৱা চবকে হাই কোৱা দিনো কেমেৰাত চাই কোৱা ন এইফালে চোৱা হাই কোৱা চবতি
এফালে আমাৰ সবজি ৰেডি আৰু আজি আমাৰ ভাত ৰেডি এয়া কাঠালুৰ তৰকাৰী ৰঙা চাউলৰ ভাত আৰু অকমান লাই শাক বইল ৰাতি এনে শাক সবজি খাব নালাগে বুলি কয় বাৰু গেছে ছয়বাৰ হৈ পিছে দেই কিন্তু অকমান বইল কৰি দিলো আৰু খাবলে এটা টেষ্ট কৰি কওঁচোন কেনেকুৱা হৈছে আহা আমি তুমি খাবা লগতে টেষ্ট কৰাচোন কেনেকুৱা হৈছে কোৱা খাই চাওঁ ন মাংসৰ পিচ নৰম তেল মাংসটো বেছি ভাল খাবলৈ মাংসটো কথা কোৱাই নাই মানে গ্ৰেভিটো বহুত ভাল হৈছে সবজিটো ন কাঠালৰ সবজিটো বহুত টেষ্টি হৈছে মই ভাবিছো নিহিজিব বুলি ভাবিছো ধুনীয়াকৈ সিজি গৈছে তেন্তে আমি ধুনীয়াকৈ ভাত খাজ খাই লওঁ ন নিমখটো অলপ বেছি হয় ক'ব লাগে নেকি বাৰু সেইটো কেমেৰাত ভাল হৈছে বুলি ক'লে হ'ল অকণমান নিমখটো বেছি দিছে খালি দেই হেল্ল' এভৰিৱান আমি ভাত চাত খাই বৈ আজৰি হ'লোঁ আৰু বহুত দিনৰ মূৰত কাঠালু খালোঁ যে ভাল লাগিলে খাই খালি নিমখ অকণমান চোকা হৈছিলে আৰু বাকী এয়া মেন্থল আৰু মই গোন্ধ লৈ আছোঁ চৰ্দি হৈ নাক ব্লক হৈ আছে মোৰ আৰু এইফালে চাওক বাপেক আৰু জীয়েক খেলি আছে 10:30 বাজু অৱস্থা নহয় কিমান 10:15 তাই হোৱাই নাই এতিয়ালৈকে দুবাৰ হ'ল হোৱা চেষ্টা কৰা আকৌ উঠি আহে আৰু আজিৰ ব্লগটো ইমানতে সামৰণি মাৰি দিওঁ নতুন এটা ব্লগত আপোনালোকক পুনৰ লগ পাম আজিলৈ আহোঁতেই তেন্তে বাই বাই কচোন শুভৰাত্ৰি